স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে এছচিআৰটি ডিএলএডৰ এডমিশ্যনৰ বাবে অপেক্ষা কৰি আছিলে আৰু তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো এছচিআৰটিৰ ফালৰ পৰা আপোনালোকৰ 2025 আৰু 27 বৰ্ষৰ যিটো ডিএলএড কোৰ্স তাৰ এডমিশ্যনৰ নটিফিকেশনখন জাৰি কৰি দিছে আৰু আপোনালোকে কেতিয়াৰ পৰা অনলাইন প্ৰক্ৰিয়াটো আবেদন কৰিব পাৰিব আৰু কেতিয়ালৈ আবেদন প্ৰক্ৰিয়াটো চলিব ভিডিওটো শেষলৈ চালে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব আৰু যেহেতু আপোনালোকৰ অনলাইন এপ্লাই যেহেতু আৰম্ভ হ'ব হেইহে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব যেহেতু আপোনালোকে এটা টেষ্ট দিব লাগিব প্ৰি এন্ট্ৰি টেষ্ট দিব লাগিব আৰু আপোনালোকে সিলেবাসখনো আমাৰ ইউটিউব চেনেলটোত পাই যাব আৰু এছচিআৰটি সম্পৰ্কে ডিএলএডৰ সম্পৰ্কে আমাৰ ভিডিও দিয়া আছে আগৰ পৰাই আপোনালোকে চাব পাৰিব আৰু কিবা কমেন্ট থাকিলে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব তে কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আপোনালোকে ভিডিওটোৰ জৰিয়তে চাওকচোন প্ৰথমতে আপোনালোকে scrtassam.gov.in অফিচিয়েল ওয়েবসাইটত যাব তাৰ পিছত আপোনালোকে দেখি আছে এডমিশন নোটিস ফৰ প্ৰি এন্ট্ৰি টেষ্ট 2025 ফৰ এডমিশন ইনটু 2 ইয়াৰ ডিপ্লোমা ডিএলএড কোর্স ফৰ দা সেশন 2025 বাই 2027 আপোনালোকে ইয়াতে ক্লিক কৰি নটিফিকেশনখন ডাউনলোড কৰিব ইয়াতে আপোনালোকে ক্ৰাইটেৰিয়া বিলাক আছে 2 ইয়াৰ ডিপ্লোমা ইয়াতে দেখি আছে আপোনালোকৰ মিনিমাম এডুকেশন কোৱালিফিকেশন আপোনালোকৰ হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু 50 মাৰ্কস আপোনালোকৰ পাৰ্সেন্টেজ থাকিব লাগিব এজটো আপোনালোকৰ 34 হয় জেনাৰেলৰ আৰু বাকি ক্যাটাগৰীৰ আপোনালোকৰ অলপ ৰিলেকশন আছে 2 ইয়াৰ ৰিজাৰ্ভেশন আছে আপোনালোকৰ পিডব্লিউ হক এসসি হক এসটিপি এসটি হিলস ৰিজাৰ্ভেশন আছে আৰু কিদৰে এপ্লাই কৰিব লাগিব মই ভিডিওৰ জৰিয়তে আপোনালোকক জনাই দিম যেহেতু কালিৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে আপোনালোকে দেখি আছে ওপেনিং আপোনালোকৰ যেটো অনলাইন সাবমিশন এপ্লিকেশন ফৰ্মখনৰ এপ্লাই কৰিব পাৰিব আপোনালোকে কালি পৰা 18/5/2025 দিয়া আছে ডেটটো আপোনালোকে দেখি আছে আৰু ঠিক হেইদৰে আপোনালোকৰ ক্লোজ হ'ব অনলাইন সাবমিশন আপোনালোকৰ এপ্লিকেশন ফৰ্মখনৰ আবেদনৰ অন্তিম তাৰিখটো হ'ল 5 জুন 2025 আৰু ঠিক হেইদৰে আপোনালোকৰ ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন আপোনালোকে 5 জুলাই 2025 মানে 5 জুলাই 2025 ত আপোনালোকে ডাউনলোড কৰিব পাৰিব প্ৰি এন্ট্ৰি টেষ্টৰ বাবে এডমিট কাৰ্ডখন আৰু আপোনালোকৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট যেটো পিটি বুলি কয় 2025 ৰ এটো ডেটটো দিয়া আছে 13 জুলাই 2025 13 জুলাই 2025 ত আপোনালোকৰ পৰীক্ষাটো হ'ব আৰু আপোনালোকৰ ডিক্লাৰেচন কৰিব ৰিজাল্টটো 28 জুলাই 2025 ত হেহে আপোনালোকে কালিৰ পৰা আবেদন কৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিল ডিএলএড কোৰ্সটোৰ বাবে আৰু আপোনালোকে প্ৰি এন্ট্ৰি টেষ্টটো ভালদৰে দিব লাগিব পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে এডমিশনটো পাই যাব আৰু এই সম্পৰ্কে যদি আপোনালোকে ভিডিও বিচাৰে আমাৰ চেনেলত দিয়া আছে আৰু আমি দি থাকিম হেহে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ